এইখন হৈছে ফিল্ডখন কণ্ডিশ্যন হয়তো লং জাম্প মাৰিব জেগাটো ইয়াতে হয়তো আপোনালোকে কিবাটো দেখিব ফেটটো যোনটো ইয়াত লাইনটো আছে আৰু ইয়াতে লং জাম্পটো মাৰিব দিয়ে চাগে। তো হেল্ল' নমস্কাৰ, কুমৰুক চুদং কোলম্বাই লগতে কাৰ্ডম। কি খবৰ? মোৰ খবৰ ভালে আছে। তো গুড মৰ্ণিং, সুপ্ৰভাত। তো বৰ্তমান আছোঁ মই গোলাঘাট ডিষ্ট্ৰিক্টত বিশেষ কাম এটাৰ কাৰণে আহিছোঁ। আৰু বৰ্তমান মই যোনটো জেগাত আছোঁ এই জেগাখনৰ নামটো কৈ দিছোঁ, গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ বুলি আছে। মোৰ লগৰ ইয়াতে পঢ়ি আছে, মই ইয়াত পঢ়া নাই, লগৰ ৰুমতে আছোঁ বৰ্তমান। কলেজখন কিন্তু বহুত ডাঙৰ আছে, হয়তো আপোনালোকে ৱেবছাইট দেখিছে। আৰু বাছ ভাল এটা ড্ৰোন পোৱা হ'লেতো ভালে আছিলে, একদম গোটেই চাৰিস্কটো দেখুৱালেহেঁতেন, কিন্তু দেখুৱাটো সম্ভৱ নহয়। কি ধুনীয়া কলেজ হয়। আমিতো ইয়াত পঢ়িব নোৱাৰিলোঁ কাৰণ আমি আৰ্টছৰ ষ্টুডেণ্ট আছিলোঁ, সেইটো কাৰণে পঢ়িব নোৱাৰিলোঁ। আৰু বিশেষ কেনেকৈ অসুবিধাও আমাৰ নাছিলে, কিন্তু আমাৰ লগৰকেইটাই ইয়াতে পঢ়ি আছে। একদম মানে বহুত ধুনীয়া কলেজ হয়। আৰু দেখুৱাম, ইয়াতে এখন ফিল্ড আছে বুলি শুনিছোঁ, যোনটো কিবাৰ কাৰণে অসম পুলিচৰ ইণ্টাৰভিউ ইয়াতে হয় বুলি কৈছে। যোনটো বগৰীজাং হয়তো ফিল্ডখন কৈছে পুলিচ ৰিজাৰ্ভ, আপোনালোকক দেখুৱাম। তো গ্ৰাউণ্ডখনৰ নাম হৈছে গোলাঘাট বগৰীজাং, হয়তো আপোনালোকে নামটো শুনিছে। ইয়াতে ইণ্টাৰভিউ হৈয়ে থাকে আগে পিছে। আৰু এইবাৰো আহিবলগীয়া আসাম পুলিচৰ ABBত হোৱাৰ চান্স আছে, সেইটো কাৰণে চাব গৈছোঁ। ওচৰতে আছে, ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত আছে। মইতো আগে পিছে যোৱা নাই তালৈ বাৰু। কণ্ডিশ্যনটো কেনেকুৱা আপোনালোকে চাব পাৰিব, লগতে ইয়াৰ কণ্ডিশ্যনটো চাব পাৰিব। গোলাঘাট মই মানে আহিছোঁ আগতে, কিন্তু ভিডিঅ' বনাব এনেকৈ অহা নাই। প্ৰথমবাৰ এনেকৈ ভিডিঅ' বনাই আহিছোঁ, আপোনালোকক দেখুৱাই থাকিম। এইখন হৈছে কলেজখন, কি ধুনীয়া সুন্দৰ কলেজ হয় একদম। আমি ইয়াতো পোৱা হ'লে ভাল আছিলে, কি সুন্দৰ। মই এতিয়া কলেজৰ পৰাই ৰানিং কৰি গৈ আছোঁ। বেছি দূৰ নহয় বুলি কৈছে, সেইটো কাৰণে অকলে গৈছোঁ বৰ্তমান। আগতে লগৰ এটা আছে, লগ ধৰিব লাগিব। বেছি দূৰ নহয়তো, সেইটো কাৰণে ৰানিং কৰি যাব লাগিব তালৈ, যিমান পাৰোঁ। কিমান দূৰ একজেক্ট মই নাজানো। মই বৰ্তমান আছোঁ বগৰীজাং ফিল্ডত। হয়তো আপোনালোকে যদি চিনি পাব, যদি আগে পিছে ইয়াতে ইণ্টাৰভিউ দিছে, অলপ দেখুৱাম কেনেকুৱা আছে ফিল্ডৰ বৰ্তমান কণ্ডিশ্যনটো। এইখন হৈছে ফিল্ডখন কণ্ডিশ্যন, ইমান ভাল হৈ থকা নাই, কিন্তু ঠিকে আছে, ইমান ডাঙৰো নহয় ফিল্ডখন। তো এইখন হৈছে ফিল্ডখনৰ কণ্ডিশ্যন, ইমান ভাল নহয় ফিল্ডখনৰ কণ্ডিশ্যনটো। ৰঙামাটি হয়, হয়তো টান হোৱাৰ লগতে ফিল্ডখন চাই পিনে লাগিছে এইটো কিবা হয় চাগে 200 মিটাৰ ফিল্ড হৈ চাগে। 200 মিটাৰ নহ'লেও 320 এনেকৈ হ'ব, কিন্তু 400টো নহ'ব। ইমান ডাঙৰ ফিল্ড নহয়, আৰু মাটিটো একদম বহুত টান, ৰঙা মাটি। ৰানিং কৰিবৰ কাৰণে অসুবিধা হ'ব, খালী ভৰিত ৰানিং কৰিলে। জোতাৰ কাৰণে ভালেই হ'ব, কিন্তু বৰষুণ দিলেও বহুত অসুবিধা হ'ব চাগে। তো ইয়াতে দেখিছোঁ এটা চিনাপ বাৰ, তো ইয়াতে মাৰিব চেষ্টা কৰিম। বেছি নহয়, 2-3 বাৰ যিমান পাৰোঁ ইয়াতো মাৰি চাওঁ, কিমান মাৰিব পাৰোঁ মই। 4-5 বাৰ যিমান পাৰোঁ 4-5 বাৰ। হয়তো লং জাম্প মাৰিব জেগাটো ইয়াতে হয়তো আপোনালোকে কিবাটো দেখিব ফেটটো যোনটো ইয়াত লাইনটো আছে, আৰু ইয়াতে লং জাম্পটো মাৰিব দিয়ে চাগে। তাৰ পৰা মাৰিব লাগিব, ইয়াৰ পৰা এনেকৈ যাব লাগিব। এইটো হৈছে চিনটো, ইয়াত চিনটো থাকিব ইয়াতে, বাকী লং জাম্প মাৰা জেগাটো ঠিক কৰিব চাগে পিছতে। মই মাৰিব ট্ৰাই কৰিলোঁ, কিন্তু মাৰিব নোৱাৰিলোঁ কাৰণ অলপ পিছল আছে আৰু জোতাযোৰ ভালো নহয় মোৰো। তো ফিল্ডটো চাই পিনি অলপ মাৰিলোঁ যিমান পাৰোঁ। বেছিতো মই মৰা নাই, প্ৰায় 8 পাক 9 পাক মাৰিলোঁ চাগে। মই হিচাপ ভালকৈ কৰা নাই, যিমান পাৰোঁ মাৰিলোঁ। লগতে ফিল্ডত ইয়াতো ৰানিং কৰিছিলোঁ, এনেই চালোঁ কেনেকুৱা আছে ফিল্ডখন। মাটিটো বহুত টান আছে, সেইটো কাৰণে ৰানিং কৰিবলৈ অসুবিধাও হয়, আৰু ইয়াৰ কেণ্ডিডেটসকলক অলপ হাৰ্ড হ'ব সেইটো কাৰণে। তো ফিল্ডতে কেইটামান প্ৰেক্টিছ কৰিলোঁ, বেছি নহয়। ফিল্ডখন ইমান ডাঙৰ, চাইজটো ডাঙৰো নহয়, একদম নৰ্মেল। প্ৰায় হয়তো 200 মিটাৰ হ'ব, নহ'লেও 300 হ'ব চাগে। বেছি ডাঙৰ নহয়, একদম সৰু আছে ফিল্ড, আৰু একদম ৰঙামাটি হয়। তেতিয়া আহিলোঁগৈ, ৰানিং অলপ কৰিলোঁ, বেছি কৰা নাই। হয়তো 8-9 পাক হ'ব চাগে, আৰু বেছি ফিল্ডখন ডাঙৰো নহয়, 200 মিটাৰ 300 মিটাৰ হ'ব চাগে।
এইটো যোনটো ফিল্ডখন দেখুৱালোঁ তাতে অসম পুলিচৰ ইণ্টাৰভিউ হয়। তো এতিয়া ৰানিং চিং কৰি পিনি আহিলোগৈ কলেজলৈ। ইয়াতে আমি থাকিম আজি দিনটো আছোঁ, হয়তো ৰাতি যাবগৈ পাৰোঁ, কিন্তু ৰাতি যদি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, কিন্তু আজি ৰাতি যাবগৈ চেষ্টা কৰিম। কলেজখন ধুনীয়া আছে আৰু ফিল্ডখন চালোঁ, ফিল্ডখন ইমান ডাঙৰ নহয়, লগতে ফিল্ডখনৰ ইমান কণ্ডিশ্যনটো ভাল নহয়। গোলাঘাটৰ কেণ্ডিডেটসকলৰ কাৰণে বহুত অসুবিধা হ'ব চাগে, কাৰণ মাটিটো টান মাটি হয়, ডেংগা মাটি মানে যি আমাৰ ভাষাত ডেংগা মাটি বুলি কওঁ। আৰু লগতে এইটো ফিল্ডখন ইমান ডাঙৰ নহয়, লগতে ফিল্ডখন চুকনীয়া হয়, এইটো কাৰণে হয়তো ৰানিঙৰ টাইমিংটো বেছি লাগিব পাৰে। সেইটো কাৰণে গোলাঘাটৰ কেণ্ডিডেট যিমান আছে তেওঁলোকৰ কাৰণে অলপ কষ্ট হ'ব। কাৰ ইণ্টাৰভিউ এইখন ফিল্ডত হয় আপোনালোকে নিশ্চয় জনাব নাপাহৰিব। লগতে ইয়াৰে বেকচাইডতে এখন মেডিকেল কলেজ বনি আছে বুলি কৈছে। যোৱাকালি চাইছিলোঁ, বহুত ডাঙৰকৈ বনাইছে, কিন্তু মেডিকেল কলেজটো হৈ গ'লে ইয়াৰ কেণ্ডিডেটসকলৰ কাৰণে ভাল হ'ব পঢ়িবৰ কাৰণে। তো মই এতিয়া ৰুমলৈ আহিলোগৈ আৰু বতৰ ইমান ভাল নহয় ইয়াত, অলপ ডাৱৰীয়াও আছে, হয়তো আপোনালোকে ওপৰত দেখিছে। লগতে এইটো বেকচাইড দেখিছে আপোনালোকে, ইয়াতে বনি আছে গোলাঘাট মেডিকেল কলেজ, বহুত ডাঙৰকৈ বনি আছে। যোৱাকালিৰ পৰা চাই আছোঁ ইয়াত দিনে ৰাতিয়ে কাম চলি আছে, সেইটো কাৰণে সোনকালে হয়তো হ'ব পাৰে। আৰু শুনামতে এইটো যোনটো ৰাম মন্দিৰ বনাইছিলে এই কোম্পানীটো বনাইছে বুলি কৈছে, LND মই ভালকৈ গম নাপাওঁ। ইয়াৰ ল'ৰাকেইটা কৈছে যে এইটো যোনটো ৰাম মন্দিৰ বনাইছিলে তেওঁলোকে এই কোম্পানীটো বনাই আছে বুলি। বহুত ডাঙৰকৈ যোৱাকালি ৰাতিৰ পৰা বনাই আছে, দিনে কাম কৰিছে। যোৱাকালি মই চাইছোঁ, আপোনালোকক যোৱাকালি ভিডিঅ'টো দেখাই দিম। লগতে ইয়ালৈ আহিব, য'ত মই বৰ্তমান আছোঁ এইটো হৈছে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ। ইয়ালৈ আহিব বলিউডৰ এজন ছিংগাৰ যোনটো এছ কিং, আপোনালোক হয়তো তেওঁৰ গান শুনিছে হাফ গাৰ্লফ্ৰেণ্ডত, যোনটো বাৰিছ কা পানী বুলি গানটো। চেষ্টা কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে, যদি থাকি যাওঁ, নাথাকিলেতো দেখুৱাব নোৱাৰিম। আৰু এতিয়া অলপ দেখাই দিছোঁ কেনেকৈ বনি আছে গোলাঘাট মেডিকেল কলেজ। তো ইয়াতে দেখিব আপোনালোকে বনি আছে গোলাঘাট মেডিকেল কলেজ, বহুত ডাঙৰকৈ মই সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। ড্ৰোন শ্বুট পোৱালে ভাল আছিলে, কিন্তু ড্ৰোন শ্বুট মোৰ ওচৰত নাই। কি ডাঙৰ এইবিলাক একদম বনাইছে কিবাটো, গোটেই চাৰিওস্কৰটো চব পালে দেখিব। এইবিলাক কি ডাঙৰ লগাই দিছে, মোৰতো আগে পিছে দেখা নাই বাৰু, মিছা নকওঁ। মানুহ আৰু বহুত ডাঙৰকৈ বনাইছে দেখোন। এইটো হৈছে গোলাঘাট মেডিকেল কলেজ। বাকী কলেজখন এইটো হৈছে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ। বাকী যদি মই কিবা যদি স্পেলিং ভুল কৈছোঁ ক্ষমা কৰিব, মোৰতো ইমান চোকা ষ্টুডেণ্ট নহয় বাৰু। বাকী ইয়াতে হ'ব আজি আলি আই লৃগাং মিচিং ষ্টুডেণ্টসকলে পাতিব আজি ইয়াতে আলি আই লৃগাং।